আজি আমি এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম যেটো অসম পুলিচ আৰু এডিআৰিত আহা দেখা পোৱা যায় বলক আমি ভিডিওটো আৰম্ভ কৰো হে গাইজ মোৰ নাম অবিনাশ ৰাজবংশী আপোনালোকে চাই আছে অবিনাশ স্যাৰ ইউটিউব চেনেল যদি আপুনি এতিয়ালৈকে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে এতিয়াই মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিয়ক ৰেগুলাৰ আপডেট পাই থাকিবৰ বাবে বলক আমি ভিডিওটো আৰম্ভ কৰো তে কি আছে কুৱেশ্যনত Which two signs should be interchanged to make the given equation correct? মানে তলৰ কোন দুটা সাইনক হাল হলনি কৰিলে তলত দিয়া ইকুৱেশনটো মানে কারেক্ট হ'ব শুদ্ধ হ'ব ঠিক আছে এসামিসটো চাও কোন দুটা চিহ্ন হাল হলনি কৰিলে তলত দিয়া সমীকৰণটো শুদ্ধ হ'ব এনেকুৱা কুৱেশ্যনত কি হ'ব চাও এতে যিবোৰ মানে ই আছে এইটো সাইন বিলাক আছে হৰণ যোগ পূৰণ বিয়োগ এইবোৰৰ ভিতৰত কোন দুটাক মানে চেঞ্জ কৰিলে এইটো ইকুৱেশনটো মানে শুদ্ধ হ'ব এনেকুৱা কুৱেশ্যনত কি কৰিব যে এনেকুৱা কুৱেশ্যন দেখাৰ লগে লগে লগালগ আপোনালোকে অপচন পুট কৰিব অপচন এ অপচন বি অপচন সি অপচন ডি লগালগ এ অপচনৰ পৰা আৰম্ভ কৰি ডি অপচনলৈকে মানে চাব যদি এ অপচন মিলে তেতিয়াহলে আপোনাৰ কপাল ভাল হৈ যাব নহলে বি চেক কৰিব লাগিব যদি বি মিলে তেতিয়া হৈ গল যদি নিমিলে তথাপি সি কৰিব লাগিব যদি নিমিলে তেতিয়াহলে ডি কৰিব লাগিব এই চাৰিটাৰ ভিতৰত এটা মিলিব এতিয়া আপোনালোকে ধৰক নিজৰ ফালৰ পৰা মানে ট্ৰাই নকৰিব যেনে ধৰক ইয়াতে আছে যদি ভাবে হৰণৰ লগত মই বিয়োগ কৰিম ঠিক আছে ইয়াতে হৰণৰ লগত বিয়োগ নাই হৰণৰ লগত যোগ আছে মানে হৰণৰ লগত যোগ মানে ইন্টারচেঞ্জ কৰিব হাল হলনি কৰিব সেই কাৰণে কৈছো যে নিজৰ ফালৰ পৰা এইটো মানে হাল হলনি নকৰিব যে পূৰণৰ লগত ধৰক এতিয়া পূৰণৰ লগত যোগ আছে এইটো পূৰণৰ লগত এটা যোগ নাই চাওক পূৰণৰ লগত মাইনাস আছে আৰু এইটো পূৰণৰ লগত হৰণ আছে ঠিক আছে সেই কাৰণে কৈছো যি অপচনত দেই সেই অপচনবোৰে ডাইৰেক্ট পুট কৰিব যিমান সোনকালে আপুনি পুট কৰিব হিমান সোনকালে এনসাৰটো পাই যাব বলক আমি ভিডিওটো আৰম্ভ কৰো ইয়াৰ পৰা এতিয়া চাওক প্ৰথমতে আমি অপচন এ পুট কৰিম ঠিক আছে অপচন এ পুট কৰিলে 12 এইটো অপচনত কি আছে পূৰণৰ ঠাইত মাইনাস দিম বিয়োগ দিম আৰু বিয়োগৰ ঠাইত আমি পূৰণ দিম মানে মাল্টিপ্লিকেশনৰ ঠাইত এইটো মাইনাসটো ইউজ কৰিম ঠিক আছে এতে হৰণটো হৰণ ৰাখিলো 6 প্লাস টু প্লাস ৰাখিম 24 এইটো যে মাল্টিপ্লায়াৰ ঠাইত আমি মাইনাস ইউজ কৰিম মাইনাস এটো 3 আৰু মাইনাসৰ ঠাইত আমি মাল্টিপ্লিকেশন ইউজ কৰিম 8 ইকুয়াল টু 72 ঠিক আছে এতিয়া আমি চাওক তে বদমাস ফৰ্মুলা আপুনি জানিব লাগিব এনেকুৱা কোৱেশ্চন সলভ কৰিবলৈ বদমাস ফৰ্মুলা জানিব লাগিব বি তে কি হয় ব্ৰেকেট হয় ব্ৰেকেট তাৰ পিছত এটো অফ এইটো হল ডিভিজন মানে হৰণ ব্ৰেকেট অফ ডিভিজন এইটো কি হয় মাল্টিপ্লিকেশন তাৰ পিছত এইটো কি হয় এডিশন আর এটু কি হয় সাবট্রাকশন তো বদমাস ফর্মুলা জানিব লাগিব মানে যদি ব্র্যাকেট এনেকুৱা ইকুয়েশনত যদি ব্র্যাকেট থাকে তেতিয়া হলে ব্র্যাকেটৰ টু আমি আগত সলভ কৰিম তাৰ পিছত অফ মানে ব্র্যাকেটৰ লগত যদি কিবা লাগি থাকে হেইটো আমি সলভ কৰিম তাৰ পিছত যদি ডিভিজন আছে মানে হৰণ আছে হৰণটোক আমি আগত কৰিম তাৰ পিছত কি হয় মাল্টিপ্লিকেশন মানে পূৰণ থাকিলে পূৰণ কৰিম তাৰ পিছত এডিশন কৰিম মানে যোগ কৰিম একদম হেকত আমি সাবট্রাকশন কৰিম মানে বিয়োগ কৰিম এই ফৰ্মুলাৰ ভিতৰত যদি ব্র্যাকেট থাকলা হয় ব্র্যাকেটৰ আগতটো কৰিম ব্র্যাকেটৰ ভিতৰটো কৰিম তাৰ পিছত ব্র্যাকেটৰ লগত লাগি থাকাটো কৰিম তাৰ পিছত হৰণ কৰিম তাৰ পিছত পূৰণ কৰিম তাৰ পিছত যোগ কৰিম তাৰ পিছতহে বিয়োগ কৰিম ঠিক আছে এতিয়া আমি বলক আমি এটু কৰো তে 12 আছে প্ৰথমতে কি ব্র্যাকেট নাই অফ নাই ডিভিজন আছে ডিভিজন কৰক 12 দি 6 দি 12 কিবা যায় এটু চাওক 6 দি 12 গলে দুবার প্লাস 24 আছে 24 লিখি দিয়ক মাইনাস 3 into 8 equal to 72 এবার কি হল ব্র্যাকেট অফ ডিভিজন গল তার পিছত মাল্টিপ্লিকেশন ঠিক আছে 2 plus 24 minus 3 into 8 যার কিমান হয় 24 equal to 72 এই 24 plus 24 minus 24 ক্যান্সেল কৰি দিয়ক ইয়াতে কি পাবো 2 equal to 72 এইটো ইকুয়েশন কারেক্ট হৈছে জানো 2 equal to 72 হয় জানো নহয় সেই কাৰণে নহব অপচন এ এপ্লিকেবল নহয় মানে অপচন এ প্ৰযোজ্য নহয় এটো মানে স্পিড কৰিব যিমান স্পিড কৰিব হিমান আপোনাৰ কামত দিব তে অপচন আমি বি কৰিম এতিয়া 12 তাৰ পিছত মাইনাসৰ ঠাইত প্লাস দিম প্লাসৰ ঠাইত আমি মাইনাস দিম ঠিক আছে 12 হৰণ 6 প্লাসৰ ঠাইত কি দিম প্লাসৰ ঠাইত আমি কি হয় মাইনাস দিম ঠিক আছে মাইনাস দিলু 24 into 3 মাইনাসৰ ঠাইত আমি কি দিম প্লাস দিম 8 equal to 72 এতিয়া কৰক তাৰ পিছত কি হয় ব্র্যাকেট অফ ডিভিজন আগত আছে কৰক 6 দি 12 কিবাৰ দুবাৰ মাইনাস আছে মাইনাস দিয়ক 24 into 3 plus 8 equal to 72 ইয়াতে কি হল ব্র্যাকেট অফ ডিভিজন গল তাৰ পিছত কি হয় মাল্টিপ্লিকেশন 2 minus 24 into 3 3 4 jar 12 এক থাকিল 3 2 jar 6 plus 1 7 72 plus 8 equal to 72
তাৰপিছত চাওক ব্ৰেকেট অফ ডিভিজন মাল্টিপ্লিকেশ্যন গেল তাৰপিছত আহিব এডিশ্যন 2 - 7 এডিশ্যন ইয়াতে এডিশ্যন হ'লে ইয়াতে +2 আৰু +8 কিমান হ'ব +10 মানে 10 - 72 = 72 ইয়াতে কি হ'ল প্লাসে মাইনাসে মাইনাস ডাঙৰ সংখ্যাৰ আগত মাইনাস আছে সেইকাৰণে মাইনাস এইটো চাওক 10ৰ আগত একো নাই মানে কি আছে প্লাস আছে একো চিহ্ন নাথাকিলে কি বুজায় প্লাস থাকা বুজায় তে 10 কি 72ৰ পৰা সৰু হয় 72 ইজ গ্ৰেটাৰ দেন 10 তে এইটো ডাঙৰ সংখ্যাৰ আগত কি আছে সাইন মাইনাস আছে গতিকে প্লাসে মাইনাসে মাইনাস প্লাসে মাইনাসে কি হ'ব মাইনাস ডাঙৰ সংখ্যাৰ আগত মাইনাস আছে মাইনাস 72 পৰা 10 গেলে কিমান হ'ব 62 = 72 এইটো -62 = 72 হয় জানো নহয় সেই কাৰণে অপচন বি এপ্লিকেবল নহয় ঠিক আছে এটা আৰু স্পিড কৰক ফটাফট অপচন সি আমি এপ্লিকেবল অপচন সি আমি এপ্লাই কৰিম হৰণৰ ঠাইত পূৰণ দিম পূৰণৰ ঠাইত আমি হৰণ দিম ঠিক আছে 12 ইয়াতে হৰণৰ ঠাইত আমি কি দিম পূৰণ 6 + 24 পূৰণৰ ঠাইত কি আমি দিম হৰণ 3 - 8 = 72 ইয়াতে কি হয় ব্ৰেকেট অফ ডিভিজন ডিভিজনটো আমি আগত কৰিম 12 পূৰণ 6 প্লাস এইটো ডিভিজন আগত কৰিম 3 দি 24 কেইবাৰ যায় 8 বাৰ যায় 3 × 8 = 24 - 8 = 72 তাৰ পিছত ইয়াতে চাওক ব্ৰেকেট অফ ডিভিজন মাল্টিপ্লিকেশ্যন আছে ঠিক আছে মাল্টিপ্লিকেশ্যন আছে মাল্টিপ্লিকেশ্যন কৰক 6 2 × 12 2 হাতত 1 6 × 6 1 7 72 পিছত এইটো 8 - 8 = 72 +8 - 8 কাটা = কি হয় 72 = 72 অপচন সি ইজ এপ্লিকেবল মানে অপচন সি টু প্ৰযোজ্য হয় অপচন সি আমি ইউজ কৰিলে 72 = 72 পাইছো মানে এইটো সমীকৰণ শুদ্ধ হয় তে ঠিক আছে এনেকুৱা মানে কোৱেশ্চন আপুনি সলভ কৰিব হলে নিজৰ ফালৰ পৰা একো নকৰিব অপচন যিবোৰ দেখা পাব লগা লগ অপচন এৰ পৰা পুট কৰি যাব যিমান স্পিড আপুনি পুট কৰিব সিমান স্পিড মানে আপুনি কোৱেশ্চনটো মানে সলভ কৰিব পাৰিব ঠিক আছে নহলে আপোনাৰ টাইমটো মানে বৰবাদ হ'ব আজিলৈকে মানে পৰৱৰ্তী ক্লাছত আমি এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট মেথছ আলোচনা কৰিম ধন্যবাদ